নমঃ শিৱায় আপোনাৰ ওচৰত অজস্ৰ শক্তি আহিব মনত বুধ গ্ৰহৰ দ্বাৰা বৃহস্পতিৰ যোগ আৰু চন্দ্ৰৰ শুভ সংযোগ তেওঁলোকৰ শক্তি আপোনাৰ লগত জীৱনত নতুন নতুন সুযোগ আহি আছে সাৱধান এই মাহত যি কাম কৰিব তাৰ প্ৰভাৱ থাকিব আপোনাৰ পৰিৱৰ্তন হ'ব 3 বছৰ পাছত ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে এই মাহত মিথুন ৰাশিৰ বাবে শুভ সময় আৰম্ভ হ'ব 7 ছেপ্টেম্বৰৰ পৰা মাহৰ প্ৰথম ভাগত অলপ বেছি ব্যস্ততা থাকিব কৰ্মৰ ক্ষেত্ৰত মাজৰ পৰা ভাগ্যৰ চাবিকাঠি খোলা আছে যি কাম বহুদিন ধৰি ৰখি আছিল সেই কাম সম্পূৰ্ণ কৰিবলৈ পাৰিব আপোনাৰ সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি হ'বলৈ গৈ আছে বহুদিনৰ চিনাকি মানুহৰ পৰা আপুনি সহায় পাবলৈ গৈ আছে নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোক আটাইকে আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাও যে মই ভিডিঅ'টো ৰাতিকে শ্বুট কৰি ৰাতিকে ৰেকৰ্ডিং কৰি থাকিব লগা হৈছে ৰাতিকৈ অলপমান বেকগ্ৰাউণ্ড নইজ আহিব পাৰে তো ইগনৰ কৰিব তেনেহলে আহকচোন পলম নকৰি আমি ভিডিঅ'টি মাজেৰে গতি কৰোঁ প্ৰথমে আমি জানো আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমি দিনবোৰ ভাল ধৰণে পাৰ কৰিব পাৰোঁ স্বাস্থ্যই যদি আমাৰ ভাল নাথাকে আমাৰ দিনটো খেলিমেলি হৈ থাকে সেয়ে আমাৰ প্ৰথমে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ তেনেহলে জানো আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে স্বাস্থ্যৰ দিশত ৰাশিৰ অধিপতি গ্ৰহটো হৈছে বুধ গ্ৰহটো কেতুৰ সৈতে বিৰাজমান হৈ থাকিব ছেপ্টেম্বৰ 15 তাৰিখলৈ দাঁত চকু স্কিন ৰিলেটেড প্ৰব্লেম খৰ খুজতি এনেকুৱা ধৰণৰ সমস্যা পৰা দূৰত থাকিব লাগিব চাফ চিকুণ হৈ থাকিব লাগিব অলপ সাৱধান হ'ব লাগিব এইখিনি সময়ত অলপমান সাৱধান হৈ চলিব লাগিব যিহেতু স্বাস্থ্যটো আপোনাৰ হয় স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব 15 তাৰিখৰ পাছত স্বাস্থ্য ৰিলেটেড ভালে থাকিব কিন্তু ভালে থকা দেখা গৈছে প্ৰিয় দৰ্শক ছেপ্টেম্বৰ লাষ্টৰ সপ্তাহত গেছ এচিডিটি বাহিৰা জাতীয় খাদ্যৰ পৰা অলপ দূৰত থাকিব মছলা জাতীয় খাদ্যবোৰ অলপ ইগনৰ কৰিবলৈ চেষ্টা কৰিব বাকীৰ ক্ষেত্ৰত ভালে দেখা গৈছে স্বাস্থ্য এবাৰ আমি জানো আহকচোন আপোনালোকৰ শুভ ৰং শুভ সংখ্যা শুভ দিন হৈছে 7 14 21 27 ছেপ্টেম্বৰ শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 5 আৰু 9 প্ৰিয় দৰ্শক এবাৰ আমি জানো আহকচোন লাভ ৰিলেশনশ্বিপ বৈবাহিক অবিবাহিতসকলৰ বিষয়ে জানো আহকচোন তাৰ আগতে জনাও যে আপোনাৰ ৰাশি অনুযায়ী জীৱনৰ প্ৰথম ভাগৰ পৰা একদম লাষ্টলৈ জন্মৰ পৰা মৃত্যুলৈ কেনেদৰে পৰিৱৰ্তন হ'ব কি ক্ষেত্ৰত আপোনালোক গোপন ৰহস্য জানিব বিচাৰে নেকি যদিহে জানিব বিচাৰে আপোনাৰ মতামত দাঙি ধৰিব নাপাৰিবচোন আপোনালোকে যিটো বিচাৰে হেতুৱে আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাব আৰু লগতে কমেন্ট বক্সৰ সাইডত হাইপটো আছে হাইপটো টিপি দিয়ক ক্লিক কৰি দিয়ক তেনেহলে আমি আৰু আপোনালোকক আৰু ধুনীয়া নতুন কন্টেন্ট বনাবলৈ আমাৰ উৎসাহিত জাগিব আমাৰ মনত উৎসাহিত জাগিব প্ৰিয় দৰ্শক তেনেহলে আহকচোন লাভ ৰিলেশনশ্বিপৰ বিষয়ে জানো আহকচোন অবিবাহিত সকলৰ বাবে এই মাহত 18-21 ছেপ্টেম্বৰ বিশেষ দিন কোনো মানুহৰ প্ৰতি গভীৰ অনুভৱ জন্ম হ'ব আপোনাৰ মনত যিসকল বিবাহিত আছে তেওঁলোকৰ জীৱন সংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে শেষ হ'ব পাৰে কিন্তু সেয়ে এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ প্ৰয়োজন কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনে কাফি সেই কাৰণে সম্পৰ্কত ভুল বুজাবুজি খংটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব বৈবাহিকৰ ক্ষেত্ৰত লাভ ৰিলেশনশ্বিপত ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো বিবাহৰ স্থানত
মালিক হৈছে বৃহস্পতি গ্ৰহটো দুয়োটাই একেলগে থকাৰ বাবে 14 তাৰিখলৈ গৈ পঞ্চম ঘৰত থকাৰ বাবে অলপমান খেলিমেলি আহিব পাৰে ৰিলেশনশ্বিপত যিসকলে অবিবাহিত আছে তেওঁলোকৰ মাজত কিছু মনত এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে কিমান আৰু ৰিলেশনশ্বিপত থাকিম অকলে থাকাই ভাল হ'ব এনেকুৱা ধৰণৰ মনলৈ অনুভৱ আহিব পাৰে আৰু যিসকলে বিবাহিত আছে তেওঁলোকৰ কিন্তু 14 তাৰিখলৈ কিছুমান খেলিমেলি ভুল বুজাবুজি হ'ব পাৰে সেয়ে নিজৰ পাৰ্টনাৰজনক সন্মান দিব নিজৰ জিতটো এৰি কেনে চলিবলৈ চেষ্টা কৰিব নিজৰ জিতটোত যিকোনো সিদ্ধান্ত নলব খঙত সেই কাৰণে অলপমান বাহিৰলৈ যাবলৈ চেষ্টা কৰক ট্ৰেভেল ঘুৰিবলৈ অলপ ট্ৰাই কৰক তেনে মাইণ্ডটো সাফা হয় আমাৰ কিন্তু 14 তাৰিখৰ পাছত ভালে দেখা গৈছে যিসকলে অবিবাহিত সকল আছে তেওঁলোকৰো কিন্তু ভালে দেখা গৈছে অহংকাৰ ভাৱবোৰ ইগোবোৰ এটিটিউডবোৰ অলপ কমাবলৈ চেষ্টা কৰিব বাকি কথা আপোনালোকক আমি শিকাই থকা নাই জাস্ট দেখাইহে দিছো হেহে জিতবোৰ নিজৰ মনৰ মাজত জিতবোৰ এৰি দিব চেষ্টা কৰিব নিজৰ মাৰ লগত সম্পৰ্কবোৰ খুলাখুলিকৈ যেনেকৈ কৈ মিছা কথাবোৰ নকলেও কিন্তু সঁচা কথাও নকব কিছুমান কথা লুকাই ৰাখিব নিজৰ মনৰ মাজত সকলো কথাই মাৰ লগত শেয়াৰ নকৰিব কিয়নো আপোনাৰ এটা কথাই মাৰ মনত আঘাত দিব পাৰে সেই কাৰণে মাৰ লগত সকলো কথা নেগেটিভ কমেন্ট কথা শেয়াৰ নকৰিব বাকিৰ ক্ষেত্ৰত ভালে যাব নিজৰ কৰ্মৰ জৰিয়তে আপুনি নিজৰ ফল পাব যেনে কৰ্ম তেনে ফল হেহে কৰ্ম সঠিক সিদ্ধান্তৰে কৰ্ম কৰিবলৈ চেষ্টা কৰক ভাল ফল নিশ্চয় পাব ব্যৱসায়ৰ ক্ষেত্ৰত জানুৱা হকচোন ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগৰ সংযোগ আহিব বিশেষকৈ মাহৰ দ্বিতীয় ভাগত চাকৰি কৰা লোকসকলৰ বাবে বহু দিনৰ প্ৰমোচন ৰখি থকা সমস্যা আপুনি সফল হ'ব পাৰিব অৰ্থনৈতিকভাৱে লোন যদি লৈ থৈছিলে সেই লোনৰ সমাপ্ত হোৱাৰো সম্ভাৱনা আহি পৰা দেখা পোৱা গৈছে আৰু এবাৰ জানুৱা হকচোন ছাত্ৰ-ছাত্ৰীসকলৰ ষ্টুডেন্ট ক্ষেত্ৰত শিক্ষাৰ জীৱনৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহত বুধ গ্ৰহটো শুভ প্ৰভাৱ থাকিব যিয়ে আপোনাৰ মনত সংকোচ থকা মনত কিছুমান লুকাই থকা প্ৰতিভাবোৰ আপুনি খুলি কেনে প্ৰকাশ কৰি নিজৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰা দেখা পোৱা যাব পাৰে বৃহস্পতিৰ কিবা আপোনাৰ লগত থাকিব 14 তাৰিখলৈকে যিয়ে পৰীক্ষাৰ বাবে বহুদিন ধৰি আপুনি কষ্ট কৰি আছে সেই ফল পাব কিন্তু কৰ্ম কৰি যাওক ফল অটোমেটিক পাব ফলৰ আশা নকৰিব কেতিয়াও নিগেটিভ চিন্তা নলব পজিটিভ চিন্তা চৰ্চা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক প্ৰতিদিনে পজিটিভ চিন্তালৈ আগবাঢ়ি যোৱাটো খুবেই দৰকাৰ আপোনাৰ আৰু মোৰ প্ৰত্যেকজন ব্যক্তিৰে এই মাহত বুধবাৰে গণেশজীৰ পূজা কৰক মিথুন ৰাশি আপোনাৰ জীৱনত 1 ছেপ্টেম্বৰত বিশেষ পৰিৱৰ্তন আহিব সঠিক কৰ্মৰ জৰিয়তে আপোনাৰ ফল সঠিক সিদ্ধান্তৰে আপুনি ল'ব পাৰিব আপোনাৰ হাতত আছে সকলো আপুনি যিটো বিচাৰে মনৰ পৰা হেতুৱে পাবলৈ সক্ষম হ'ব হেহে কৰ্ম আপোনাৰ লগত তাৰ পাছত ফলটো পাব আপুনি ভাগ্য ক্ষেত্ৰত সহায় আছে কিন্তু কৰ্ম কৰিব লাগিব এই মাহত আপোনাৰ প্ৰচেষ্টা যিকোনো ধৈৰ্যই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক যদি আপুনি চাই তেনেহলে আমি আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ বিশ্লেষণ কৰি দিম তেনেহলে কমেন্ট বক্সত নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে আপুনি মতামত দাঙিবলৈ নাপাহৰিবচোন লগতে আপোনালোকৰ ছেপ্টেম্বৰ মাহটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আপোনাৰ ফেমিলিলৈ শুভ কামনা থাকিল যাতে আপোনালোকৰ মংগল হওক আপোনাৰো মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ